नमस्कार हेलो कैसे हैं सब हेलो एवरीवन माइक चेक हेलो हेलो ओके तो गाइस आज হৈছে 11 ফেব্ৰুৱাৰী 2026 চন তো মই বৰ্তমান ইয়াতে আছোঁ মাছগাঁও মানে নহয় সৰি এইফালে আছোঁ নিগমখোলা ফালে এইটো জিৰণি চৰা এইটো আপোনালোকে গমেই পায় অলপমান মই দূৰৰ পৰা দেখাই আছোঁ এইটো মানে অৱস্থা বহুত পুৰণা হ'ল এইবিলাক মানে ভাঙি যাব ধৰিছে আৰু এতিয়া লাহে লাহে তো দোস্ত মই ইয়াতে আছোঁ আপোনালোকক দেখাই দিলোঁ মানে ইফালেদি অহা যোৱা কৰোঁ এইটো ৰাস্তা দি বহুত ইয়াতে মানে ৰখিম বুলি ভাবোঁ কিন্তু মানুহ থাকে কোনোবা থাকে তো আজি কোনো নাই সেইকাৰণে ইয়াতে ৰখি গ'লোঁ আৰু বৰ্তমান অকলে আছোঁ মই অকলে আহিছোঁ মানে এনেই আৰু অলপমান ফুৰি আহোঁ বুলি প্ৰথমতে ভাবিছিলোঁ তামৰঙা বিলত যাম তো তামৰঙা বিলত যোৱা আজি নহ'ল তো সেইকাৰণে এতিয়া ভাবিলোঁ এনেই অলপ এইফালেদি এনেকৈ নিগমখোলা বাঘপাৰা নিগমখোলা হৈ কেনে শংকৰপুৰ বজাৰত ঘূৰি আহোঁ এনেকৈ ভাবিলোঁ আৰু এই ভিডিঅ' এটা বনাওঁ এইটো ভিডিঅ'টো বনাই আছোঁ এতিয়া ইয়াতে তো এইফালে এইটো চাওক গাইছ ইয়াতে আৰু এইফালে গাড়ী আছে এইফালে তো এতিয়া মোবাইলটো ইয়াতে থাকক মানে মই কিছুমান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু না এই কি প্ৰকাৰ আহিব তো গাইছ মানে কি হ'ল এই ভিডিঅ'টোৰ টাইটেল কি দিম সেইটো মই ভবা নাই এতিয়ালৈকে তো মই নতুন চেনেল খুলিছোঁ আপোনালোকে গম পাব লাহে লাহে মনোজ কুমাৰ নাথ ভ্লগছ তো মোৰ নামতে ৰাখিছোঁ কাৰণ নাম গোটেই মেইন তো নামেদি যি হয় চব হ'ব আৰু না চব মানে যিবিলাক অফিচিয়েল বা লেনদেন হয় বা কিবা কিবি হ'ব ইন ফিউচাৰত তো নামতে হ'ব সেইকাৰণে নিজৰ নামটো মোৰ মা দেউতাই দিয়া বহুত চিন্তা কৰি কিনে দিছে ভাবিছে সেইকাৰণে মই মানে এইটো নাম ৰাখিছোঁ আৰু মোৰ এনেকুৱা বহুত চেনেল মানে ষ্টপ হৈ গ'ল ফ্লপ হৈ গ'ল এইবিলাক বহুত কথা এতিয়া যিটো হ'ল সেইটো গ'ল আৰু এইটো অতীতত থাকি গ'ল সেইটো বাদ দিলোঁ এতিয়া নতুন চেনেলটো এইটো দ্বিতীয় ভিডিঅ' হ'ব যাই আছে তো এতিয়া সময় হৈছে 4:28 এতিয়া 4:28 হ'ল মানে 4:30 হ'ব আৰু তো ইয়াতে ৰখিলোঁ মানুহ আহি আছে গৈ আছে আৰু ইয়াতে মই ভিডিঅ' ৰেকৰ্ডিং অন কৰি কিনে আপোনালোকৰ সৈতে মোৰ মানে জীৱন যাত্ৰাৰ মোৰ কিছুমান কথা মোৰ মনৰ কিছুমান কথা ক'ব বিচাৰিছোঁ এতিয়া চাওক ইউটিউব জগতত আহিছিলোঁ নতুনকৈ ভালকৈ তো ইউটিউব বুলি ক'লে মানে এতিয়া চাওক মই বহুত কিছুমান কথা সকলোকে ক'ব নোৱাৰোঁ বা এনেকৈ ক'লেও এইটো ৰেকৰ্ড থাকি নাযায় এতিয়া ইয়াতে ৰেকৰ্ডিং কৰি আছোঁ ৰেকৰ্ডিং হৈ আছে বা মই যিবিলাক কথা ক'ম ইয়াতে থাকি যাব বা মানে এইটো বাৰে বাৰে ৰিপিট কৰি কিনে চাব পাৰিব বাৰে বস্তুখিনি তো এতিয়া মেইন কথা হ'ল কি তো এতিয়া কথা হ'ল যে কি গাইছ এতিয়া মানে যিহেতু মেইন কথা ক'ম মানে মোৰ এই ভিডিঅ'বিলাক এনেকুৱা ধৰণৰ বনাম মানে মই তো বহুত ভিডিঅ' আহিব এইটো চেনেলত আৰু এইটো চেনেল মানে যিকোনো মানে আপুনি যিকোনো এটা বস্তু কিবা আগুৱাই লৈ যাব বিচাৰিলে পাৰ্মিশ্যন লাগে আৰু পাৰ্মিশ্যন হ'লে এল' কৰে সকলোতে বা বহুত মানে এনেকুৱা থাকে আৰু কাম কৰিব লগা তো এইটো মানে এতিয়া পাৰ্মিশ্যন হৈ গ'ল এল' হৈ গ'ল এইটো ফিক্স হৈ গ'ল বাকীবিলাক মানে ধৰি লওক টেম্পৰাৰী আছিল এইটো পাৰ্মানেণ্ট মাই ইউটিউব চেনেল এইটো লাইফ টাইমলৈকে থাকি যাব আৰু মই মানে চেষ্টা কৰিম যে ইয়াতে বহুত কিবা কিবি ভিডিঅ' আহিব মই নিজে নাজানো কি ভিডিঅ' আহিব মই তথাপিও যিহেতু যি আহিব বা মই যি দেখা পাওঁ বা মই কিবা ভালকৈ বনাই কিনে আপোনালোকৰ সৈতে ভিডিঅ'ৰ মাধ্যমত ইউটিউবৰ সংযোগত আপোনালোকৰ সৈতে আলোচনা বা শ্বেয়াৰ কৰিব বিচাৰিম মোৰ এই জীৱন যাত্ৰাটো তো এতিয়া গাইছ মেইন কথাত আহিছোঁ মই তো মেইন কথা হ'ল যে কি কৰ্ম ৱৰ্কিং ষ্টেশ্যন মানে ইনকাম কেৰিয়াৰ তো য'ৰ পৰা ইনকাম হ'ব মানে মোৰ এতিয়া ইনকাম বুলি ক'লে গাইছ এনেকুৱা চিটুৱেশ্যন এনেকুৱা সময় মই আগতেও বহুত ফেচ কৰিছোঁ মানে কি হয় এনেকুৱা টাইমত এইখিনি টাইমত কি হয় কোনো কাম চাম নাই মানে বেকাৰ টকা পইচা লাগে ঘৰৰ পৰা ওলালে বা কিবা খালেও মানে খৰচা হয় এতিয়া চাওক মই গাড়ীখন লৈ আহিছোঁ তেল যাই আছে 20-30 তেল কম খোৱা গাড়ী হ'লেও কমচে কম 50-60 টকা তেল যাব না এই 60 টকাটোতো এনেই অহা নাই কিবা নহয় কিবা কষ্ট কৰাৰ কাৰণে মই পাইছোঁ বা এনেকুৱা তো ইয়াৰ আগতে মই কিছুদিন আগতে মই এটা কাম পাইছিলোঁ তো কামটো মানে ঠিকে আছিল কিন্তু মানে অলপ
মানে কিবা হ'ল আৰু মুঠতে খেলি মেলি হ'ল অলপমান চিন্তা ধাৰণা ভাৱনাত। তো সেইকাৰণে সেই কামটো এৰি কিনে আহিলোঁ। আৰু এতিয়া মানে কাম নাই গাইছ, কাম টেম্পৰাৰী। সেইদিনা গ'লোঁ গুৱাহাটীত গ'লোঁ, তাৰপিছত মই বাছুগাঁৱত গ'লোঁ। আৰু এতিয়া আজি 2-3 দিনমান হ'ল বেকাৰ, মানে একদম কাম চাম নাই। তো এনেকুৱা সময় আগতেও মই বহুত পাৰ কৰিছোঁ। এতিয়া চাকৰি লাইন, চৰকাৰী জব, গভৰ্ণমেণ্ট জব, প্ৰাইভেট জব, মানে বহুত কথা আছে, বহুত ভাবিব লগা। কিন্তু মানে মোৰ হিচাপত মানে যদি মই মাহত 15,000 টকা ইনকাম কৰোঁ বা 12,000 টকা, সেইটো মোৰ কাৰণে যথেষ্ট। বাকী 12,000 টকাটো কিছুমান মানুহক চাব গ'লে সিহঁতৰ একোৱেই নহয়। সেইটোতো এনেকৈ ড্ৰাইভাৰকে দিয়ে বা তেলৰ খৰচতে যায়, বা বহুত এনেকৈ কোনোবা 80,000 টকাৰ জোতাই পিন্ধিব পাৰে। সেইটো সিহঁতৰ দুনীয়া, বেলেগ কথা। এইটো মোৰ দুনীয়া, মোৰ কথা। তো সেয়াই গাইছ, এতিয়া মই ভাবি আছোঁ ক'ত কাম পাম, মানে মোৰ মনে বিচৰা ধৰণে বা ভাবা ধৰণে যাতে মিলিব লাগে না বস্তুবিলাক। তো চব ভাবা ধৰণে নহয়, কিন্তু কিবা নহয় কিবা মানে মিছ থাকে আৰু তথাপিও তাৰ মাজতে চলিব লাগিব এনেকৈ। আৰু ইয়াতে এতিয়া কৈ কি হ'ব, বহুত মানে এনেকুৱা ধৰি লওক আৰ্থিক মানে টকা পইচাৰ লেনদেনৰ কিবাহত বহুত মানে এইটোৰ ভিতৰত বেকগ্ৰাউণ্ডত বহুত কিবা কিবি চলি আহি আছে। আৰু এইটো চলিব আৰু 2 বছৰমান চলিব, তাৰপিছত মই ফ্ৰী হ'ম। আৰু তেতিয়া কিবা বেলেগ চেলেঞ্জ আহিব। এতিয়া যিটো চলি আছে মোৰ ব্ৰেইনত বা মোৰ মগজত, মনত, মোৰ ভিতৰত, বাহিৰত, সেইটো তেতিয়া নাছিল। কিছু মাহ পিছত নাছিল, কেইবছৰ আগত নাছিল। আৰু এতিয়া যিটো চলি আছে মোৰ কিবাহত, সেইটো এতিয়া যিটো চলি আছে সেইটো তেতিয়া নাথাকিব। তেতিয়া কিবা নতুন আহিব, বেলেগ আহিব। আৰু এখন গাড়ী কলকাতা চাওক হাৰিয়াৰ। তো কেতিয়াবা নহয় কেতিয়াবা ময়ো এনেকৈ যাওঁ, ভাল লাগে। আৰু তো এইখিনিতে মই আপোনালোকক কৈ দিওঁ, লাইফটোতো মোৰ চলি থাকিব। চাওক, মোৰ জীৱনটো এইফালে চলি থাকিব। তাৰপিছত এইটো ইউটিউবটো, মোৰ নতুন চেনেল, ইটোও চলি থাকিব। বাকী মোৰ কেৰিয়াৰ, মোৰ ফেমিলি বা মোৰ এভৰিথিং সকলো মানে তো চলি থাকিব। এইটোতো মই মানে মেমৰি হিচাপে লৈছোঁ আৰু। তো মানে মোৰ এনেকুৱা কিছুমান ইয়াতে ভাল লাগে আৰু না, ভিডিঅ' বনাই কিনে এনেকৈ এইবিলাক কাহিনীবিলাক কৈ থাকিম, গৈ থাকিম, এনেকৈ ৰাখি কিনে গৈ থাকিম ইউটিউবত। ইউটিউব ইজ লাইক এ লাইব্ৰেৰী না, তো লাইব্ৰেৰীৰ নিচিনা। তো যেনেকৈ লাইব্ৰেৰীত বহীবিলাক ৰাখি থোৱা থাকে, বহীবিলাক মানুহজনে চাই কিনে পঢ়ে। তো ইউটিউবটো এনেকুৱা, মানে মই ভাবোঁ যে ইউটিউবৰ মানে ডাইৰেক্ট ভিডিঅ' আহি যায়, মানে বস্তুবিলাক কাহিনী এনেকুৱা। ইউটিউবটো এনেকুৱা লাইব্ৰেৰীৰ নিচিনা। আৰু ইউটিউবটো কিমান দিনলৈকে কি হয়, বহুতে ইউটিউবত বহুত কিবা কিবি কৰি আছে, মই কিয় পৰা নাই। ফাৰ্ষ্ট থিং গাইজ, মোকতো ছাপোৰ্ট কৰাৰ কাৰণে এতিয়া বহুত কম মানুহ নাই। এতিয়া ষ্টাৰ্টিঙত ছাপোৰ্ট নাথাকে, এইটো গমেই পায় আপোনালোকে সকলোৱে। এইটো যিবিলাক মানে ডাঙৰ হৈছে মানুহ, আৰু ষ্টাৰ্টিঙত ছাপোৰ্ট নাথাকে, পিছত যেতিয়া ছাপোৰ্ট নালাগে তেতিয়াহে ছাপোৰ্ট আহে। ঠিক তেনেকুৱা মোৰ লগত এনেকুৱা ধৰি লওক হৈ আছে। এতিয়া 27 বছৰ হ'ল, এতিয়াও বহুত দেখিলোঁ আৰু বহুত চাবৰ কাৰণে বাকী আছে, মানে বহুত দেখা পোৱা আছে আৰু এতিয়াও। তো সেয়াই আৰু কি ক'ম। তাৰপিছত আপডেট দি দিছোঁ আপোনালোকক। মই যোৱাকালি এটা গানৰ ওপৰত মানে মিউজিক বনাবৰ কাৰণে দিলোঁ। আৰু এজন মানে ধৰি লওক মোৰ বন্ধু আছে, তো ভাই আছে, তো তাক মানে মিউজিকটো বনাব দিছোঁ। তাইও ট্ৰাই কৰি আছে, আৰু ময়ো মানে এটা মোৰ নতুন গান ময়ো মানে ট্ৰাই কৰি আছোঁ। যদি গানটো হয় মানে যদি বনোৱা হয়, তো মই ভাবি আছোঁ ভালকৈ বনাই কিনে ভিডিঅ' বনাই কিনে ষ্টৰি এটা দি কিনে আপলোড কৰিম এইটো চেনেলত। যিটো চেনেলত আপুনি এতিয়া বৰ্তমান এইটো ভিডিঅ' চাই আছে। আৰু ভিডিঅ'টো 9 মিনিট 6 ছেকেণ্ড 8 ছেকেণ্ড সেনেকৈ হ'ল। আৰু মানে গাইজ এতিয়া ইণ্টাৰেষ্টিং একো নাই মোৰ লাইফত। এতিয়া মানে বৰিং লাইফ গাইজ। তো এতিয়া ইণ্টাৰেষ্টিং বুলি দেখা পাবৰ কাৰণে মোৰ লগত একোৱেই নাই। জাষ্ট মই আছোঁ, নিগম খোলাত মই আছোঁ। এইফালে গাইজ, এইফালে আম গছ আছে। এইটো এটা আম গছ, আৰু এইটো খেৰেৰে বনোৱা জিৰণি চৰা। আৰু সেয়াই গাইজ, পক্ষীবিলাকে কান্দি আছে, শুনা পাইছে চাগে। আৰু এইটো আহঁত গছ আছে গাইজ, এইটো আহঁত গছ, এইফালে আহঁত গছ আছে। আৰু কি ক'ম গাইজ, মানে এইখিনি সময় বহুত মানে ভাল নালাগে। মানে কি, যেতিয়া মানে ব্যস্ত থাকোঁ, মানে তেতিয়া কামত যাওঁ, ৰাতিপুৱা টাইমত হয় কামবিলাক, মানে আহোঁ, এনেকৈ মানে টাইমত হৈ থাকে।
কিন্তু এতিয়া কাম নাই না, তো মানে দেৰিকৈ টোপনি যোৱা খায়, দেৰিকৈ উঠা খায়, মানে খোৱা টাইমত নাখায়, চব খেলি মেলি হৈ আছে, উল্টা পুল্টা হৈ আছে। তো সেই ভাবি আছোঁ। আৰু অযোধ্যাৰ পৰা আহিলোঁ, প্ৰয়াগৰাজ গৈছিলোঁ, শ্ৰীৰামপুৰ ৰাম মন্দিৰ চাই আহিলোঁ। সেইবিলাক ভিডিঅ' মোৰ আগৰ চেনেলত আছে, কিন্তু সেইটো চেনেল এতিয়া ষ্টপ হৈ গ'ল। এইবিলাক বহুত কথা আছে ভিতৰৰ কথা, সেইটো বাদ দিয়া, মাৰক গলি। তো মই ভাবিছোঁ এনেকুৱা টপিকৰ ওপৰত মানে ভিডিঅ' বনাম। এতিয়া চাওক, মোৰ হোমটাউনত, মই থকা জিলাখনত এতিয়া বহুত চাকৰিয়াল আছে, প্ৰত্যেকটো মানে বিভাগ বেলেগ বেলেগ অফিচ আছে। তো সকলোৱে কিমান মানে A to Z আৰু যিবিলাক মানে কৰ্মচাৰী আছে, গভৰ্ণমেণ্ট ছেক্টৰত জব কৰা আছে, অফিচাৰৰ পৰা 4th গ্ৰেডলৈকে বা চকীদাৰলৈকে, সকলোৱে মানে এষ্টিমেট কিমান মান টকা মাহত মানে বঙাইগাঁৱত আহে বা আৰু যায়, সেনেকুৱা। বাকী এনেকুৱা বহুত ধৰণৰ আছে, চিন্তা আছে। মই চিন্তাবিলাক কৰিম আৰু এনেকৈ ভিডিঅ' বনাই কেনে আপলোড কৰি গৈ থাকিম। কি হয় পিছত গম পাম, শেষত গৈকে গম পাম। আৰু বহুত মানে চেলেঞ্জ আছে, কম্পিটিশ্যন আছে, কিবা কিবি হৈ আছে ইয়াতে। মোৰ একো নাই গাইছ, মোৰ লাইফত মোৰ দুনীয়াত বাকী এতিয়া মই ইচ্ছা কৰিলে এইটো চাম সেইটো চাম বুলি ভাবিলেতো নহয় না, বস্তু বহুত, তাৰ কাৰণে বহুত প্ৰচেছিং থাকে বা কিবা কিবি থাকে, সেনেকুৱা কথাবিলাক। এইটো ভিডিঅ' বনাই আছোঁ, নেচাৰেলি বনাই আছোঁ। বাকী এতিয়া কিবা নহয় কিবা মই আপডেট মানে কি, মই আপোনালোকক জনাই গৈ থাকিম মোৰ জীৱনৰ যাত্ৰাটোত কাহিনীবিলাক কি হয় এনেকৈ ভিডিঅ'ৰ মাধ্যমত। বাকী ক'ত যাব লাগে অহাকালি, তো সেইটা মই গম নাপাওঁ। ফোন আহিব পাৰে, ফোন আহিলে যাম, এনেকুৱা ধৰি লওক। তো গাইজ 2020 চনৰ পৰাই গাড়ী চলাই আহিছোঁ, এতিয়ালৈকে একো কৰিব পৰা নাই, বা বহুত কথা আছে, প্ৰব্লেমছো বহুত চলি আছে। এইবিলাক সকলো চাই আছোঁ, সমাধান কৰিব চেষ্টা কৰি আছোঁ। বাকী দেখা যাব। আৰু কি ক'ম, এই ভিডিঅ'টো লম্বা হ'ল বহুত, এইটো এতিয়া আপলোড কৰিব লাগিব। মই ঘৰত যাই আপলোড কৰিম, তাতে মোৰ মানে ব্ৰডবেণ্ড ইণ্টাৰনেট BSNL ব্ৰডবেণ্ড আছে, ফাইবাৰ আছে। তো চিন্তা নাই, আপলোড কৰি দিম। আৰু কি ক'ম গাইছ, তো সেয়াই আৰু গাইছ। হোমটাউনত মই থকা জিলাখনত ইয়াতে এতিয়া মোক ছাপোৰ্ট কৰাৰ কাৰণে মানে হাৰ্ডলি আৰু কোনো নাই এনেকৈ যে ছাপোৰ্ট কৰিব। তো মই মানে কিবা কিবি মানে অলপমান এক্সপেঞ্চিভ ভিডিঅ' বনাব লাগিব, নেক্সট লেভেল ভিডিঅ' বনাব লাগিব। তেতিয়াহে ময়ো মানুহৰ নজৰত আহিম। তেতিয়াহে মই ফিল্ডত দেখা পাব মানুহে মোক, এনেকুৱা কোনোবা আছে, যে এনেকুৱা কোনোবা ইউটিউব চেনেল আছে, এনেকুৱা। তেতিয়া সেইবিলাক তো সদায় চেষ্টা কৰিম কিবা নহয় কিবা এটা কৰিবৰ কাৰণে। এতিয়া একো নাই, এইখিনি সময় মই ইয়াতে ভিডিঅ' মাধ্যমত ধৰি ৰাখিলোঁ। এতিয়া চাওক গাইছ, যেতিয়া আপুনি ষ্ট্ৰাগলত থাকিব না, তেতিয়া আপোনাৰ লগত কোনো নাথাকে। যেনেকুৱা মই উদাহৰণ হিচাপে চাই লওক, এতিয়া কোনো নাই মোৰ কাষত, ময়ে আছোঁ আৰু মোৰ গাড়ীখন আছে। তো যেতিয়া ছাকচেছ হ'ম বা যেতিয়া বহুত কিবা কিবি বস্তু এচিভ মানে পাম, মানে মই ধৰি লওক যেতিয়া টকা পইচা থাকিব বহুত, যেতিয়া মানে দৰকাৰী বস্তু ধৰি লওক, যিবিলাক মানে বস্তু থাকিব লাগে, বা তেতিয়া মানে বহুত এতিয়া লগ সমনীয়া ফ্ৰেণ্ডছবিলাক কাষত থাকিব মোৰ। এতিয়া চাওক কোনো নাই না, তেতিয়া থাকিব গাইছ, তেতিয়া নিশ্চয় আপোনালোকে দেখা পাব। তেতিয়া মই এনেকৈ ভিডিঅ' কৰিম, তেতিয়া আপোনালোকে দেখা পাব মোৰ কাষত কোনোবা নহয় কোনোবা আহি কিবা এটা ক'ব, বা ময়ো সুধিলে কিবা সুধিব পাৰি, ভাল লাগিব তেতিয়া। আৰু বহুত ঘূৰিব লগা আছে গাইছ, পৃথিৱীখন বহুত ডাঙৰ। আমি ভাবি কিনে, কল্পনা কৰি কিনে শেষ কৰিব নোৱাৰোঁ, ঘূৰি কিনে শেষ কৰিব নোৱাৰোঁ। আমাৰ অসমখনে ইমান ডাঙৰ, ভাৰতখনে ইমান ডাঙৰ, আৰু ভাবিব নোৱাৰি। তো যেতিয়ালৈকে জিন্দা আছোঁ, যেতিয়ালৈকে আমাক চাওক, আমাক সকলোকে, আমাক সকলোকে নেদেখাজনে ভগৱানে কিবা নহয় কিবা উদ্দেশ্য লৈ কিনে আমাক সৃষ্টি কৰিছে, আমাক বনাইছে। ইয়াতে মই মানুহৰ কথা কৈছোঁ বিশেষকৈ, ইয়াতে কোনো আহোঁ বুলি অহা নাই। মই কি গম পাম, মইতো গমেই পোৱা নাছিলোঁ একো। মই লাহে লাহে গম পালোঁ, মোৰ নামটো খোজ কাঢ়িব পৰা হ'ল, এনেকুৱা। তো এনেকুৱা। এতিয়া যিবিলাক উদ্দেশ্য
বা লৈ কিনে লক্ষ্য উদ্দেশ্য লৈ কিনে ভগৱানে সৃষ্টি কৰিছে মোক, বা মোৰ মা দেউতাই জন্ম দিছে, বা মই যিখিনি মোৰ মানে মোৰ ভাগত পৰিছে, বা মোৰ কৰ্তব্য, মোৰ দায়িত্ব, ঘৰৰ দায়িত্ব, মোৰ নিজৰ দায়িত্ব, বহু কথা আছে। সেইবিলাক মই ভালকৈ পালন কৰি আগুৱাই গৈ থাকিবৰ কাৰণে সদায় চেষ্টা কৰি আছোঁ। আৰু সপোন বুলি ক'লেও বহুত সপোন আছিল, ভাঙি গ'ল, আৰু এতিয়া আৰু নতুন নতুন সপোন দেখি আছোঁ, পৰিকল্পনা কৰি আছোঁ। বাকী ঠিকেই আছে, আই এম হেপ্পী। মই এতিয়াও হেপ্পী, তেতিয়াও হেপ্পী, আৰু সদায় হেপ্পী থাকিম। আৰু সেইটোৱে, হেপ্পী থাকিব লাগে। মানুহৰ জীৱনত দুখ, বেয়া সময়, বেদনা, কষ্ট এইবিলাক আহে, কাৰণ তেতিয়াহে আমি সুখৰ অনুভৱ কৰিব পাৰোঁ। চব বনাইছে, মানে চব বনোৱাজনে বনাইছে, আমি তাৰে এটা সৰু সৰু অংশ, এটা পাৰ্ট। তো সেয়াই গাইছ, এইফালে চাওক, ইয়াতে বহুতে আহিলে ফটো উঠে। এইটো আম গাছ, এইটো আম গাছটো। এতিয়া যাওঁ মই ইয়াৰ পৰা, এইফালে যাওঁ, পাখ পাৰ হৈ কিনে অলপমান ফুৰি আহোঁ। ভিডিঅ'টো বহুত লম্বা হ'ল, আৰু বহুত ভিডিঅ' আহিব কিবা কিবি ওপৰত। আৰু মই মানে কি হৈছে গাইছ, মেইনলি মোক মানে 1000টা ছাবস্ক্ৰাইবাৰ লাগে এইটো চেনেলত, আৰু আশা কৰিছোঁ সোনকালে হ'ব, মই ভিডিঅ' দিলেহে হ'ব। আৰু 4000 ৱাটচ টাইম লাগে। আৰু ইউটিউবতো এনেকুৱা আৰ্নিং কৰিব পাৰে, পইচা ঘটিব পাৰিবলৈ বহুতে ঘটি আছে। মানে সেইখিনি মানে কেনেকৈ কি হয়, সেইখিনি ময়ো মানে চাব বিচাৰিছোঁ মানে। চ' সেইকাৰণে যোনে ভিডিঅ'টো চাই আছে, ছাপোৰ্ট কৰিব বুলি ভাবিছোঁ অলপমান। বাকী কিবা কিবি যদি চেঞ্জ হয়, যদি ইউটিউবৰ পৰা বহুত কিবা কিবি হয়, তো মই কিবা ভাল কামত, মানে ভাল কাম বুলি কি, মানে সহায় কৰিম আৰু দুখীয়া যাক মানে প্ৰয়োজন হয়, এনেকুৱা মানুহ বহুত মানুহ আছে। তো সেইবিলাক মই সহায় কৰিম ভাবিছোঁ, এনেকৈ কল্পনা কৰিছোঁ। বাকী কি হয়, সময়ত গৈ গম পাম। মই নিজে নাজানো এতিয়া মই অহাকালি ক'ত যাব লাগে, মই নিজে নাজানো গাইছ, কি হৈ আছে মানে ধৰিব পৰা নাই। উৰি আছে ধৰিব পৰা নাই, যেতিয়া পৰিব তেতিয়া ধৰিম আৰু। তো এতিয়া ইয়াৰ পৰা এইটো ভিডিঅ' ইন কৰিম, আৰু নেক্সট ভিডিঅ' ক'ৰবাৰ পৰা আহিব। মই তাবৰঙা বিলত যাম বুলি ভাবিছিলোঁ, কিন্তু আজি যোৱা নহয়, কেতিয়াবা নহয় কেতিয়াবা যাম। তেতিয়া তাতে গৈ কিনে আপোনালোকক নেক্সট আপডেট দিম, বা কি হ'ল, ক'ৰবাত যদি কামৰ পাওঁ, কিবা কামৰ খবৰ পাওঁ, কামৰখিনি ক'ত কি, মানে যিখিনি মানে মই ক'ব পাৰোঁ সিমানলৈকে ক'ম। আৰু এইটো 500 টকা লৈ আহিছোঁ। এতিয়া চাওক, এইটো টকা মোৰ হাতত নাথাকিব, উৰি যাব গাইছ। এতিয়ালৈকে আছে হাতত, কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা কাৰণত খৰচ হ'ব। আৰু এতিয়া মই ভিডিঅ'টো ইন কৰিছোঁ, এখন থাম্বনেইল বনাম ইয়াতে, এইফালৰ পৰা বনাম, ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ ইয়াতে। এইটোতো তেতিয়ালৈকে এইটো নাথাকিব, যেতিয়ালৈকে মই ডাঙৰ মানুহ হ'ম, ছাকচেছ হ'ম, মানে পূৰা ফেমাছ হ'ম আৰু না। তেতিয়ালৈকে এইটো নাথাকিব, এইটো কিবা নতুন হ'ব তেতিয়া। এইবিলাক বহুত পুৰণা হৈ গৈছে, চাওক পূৰা ভাঙি চিঙি গৈ আছে এইবিলাক। এইটো তেতিয়া নাথাকিব। অ'কে, তো আজিৰ কাৰণে ইমানেই আছিল। নেক্সট লগ পাম আন এটা ভিডিঅ'ত।